মহান ছাত্ৰ সন্থাৰ আজি প্ৰতিষ্ঠা দিৱস 1968 চনত জন্মলাভ কৰা এই ছাত্ৰ সংগঠনে খুব গৌৰৱ। আজি প্ৰতিষ্ঠা দিৱসৰ লগত জড়িত কৰাই মৰাণ জনগোষ্ঠীৰ লোকাচাৰ হেৰি আৰু গছ তলৰ বিহু উদ্বোধনৰ বাবে আপোনালোক সকলোৱে এই অকালনত আজি দায়িত্ব অৰ্পণ কৰিছে। মই এই অনুষ্ঠানৰ প্ৰধান উদ্যোক্তা মৰাণ ছাত্ৰ সন্থাৰ মাননীয় সভাপতি অনিন্দ বৰা ডাঙৰীয়া, লগতে সাধাৰণ সম্পাদক জয়কান্ত বৰা ডাঙৰীয়াৰ সৈতে মৰাণ ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়া আৰু আজি অনুষ্ঠানত বিশেষভাৱে উপস্থিত থকা শদিয়া বিধানসভা সমষ্টিৰ আমাৰ জনপ্ৰিয় বিধায়ক অসম গেছ কোম্পানীৰ মাননীয় অধ্যক্ষ শ্ৰদ্ধেয় বলিন চেতিয়া ডাঙৰীয়া, চাবুৱা বিধান আজি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমাৰ জাতীয় জীৱনৰ আদৰ্শ বধূচা আৰু বীৰ ৰাঘৱ মৰাণৰ আজি পবিত্ৰ স্মৃতিত মই মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। যিসকলৰ আদৰ্শৰে আজি অসমৰ অন্যতম শক্তিশালী জনগোষ্ঠী হিচাপে পৰিচিত মৰাণ জনগোষ্ঠী বিশেষভাৱে আজি পৰিচালিত আৰু সেই আদৰ্শৰে আজি জনগোষ্ঠীটোৱে বৃহত্তৰ অসমীয়া সমাজ শক্তিশালী কৰাৰ কামত বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মৰাণ জনগোষ্ঠীৰ যি বীৰত্ব, যি সাহসিকতা, যি নিষ্ঠা, যি একাগ্ৰতা, যি নিৰ্ভীকতা আজি কেৱল অসমৰ মানুহে জানে এনে নহয়, আজি ভাৰতবৰ্ষৰ জনগণে এই বিষয়টো ভালদৰে অনুধাৱন কৰে। কাৰণ আজি মৰাণ জনগোষ্ঠীয়ে যি শৃংখলাবদ্ধভাৱে আধ্যাত্মিক ধ্যান ধাৰণাৰে সাংস্কৃতিক ৰীতি নীতিৰে নিজৰ সমাজ ব্যৱস্থা অত্যন্ত শক্তিশালীভাৱে পৰিচালিত কৰে, এই গুণবিলাকেই অসমৰ অন্যান্য জনগোষ্ঠীকো বিশেষভাৱে ইতিবাচক দৃষ্টিভংগীৰে প্ৰভাৱান্বিত কৰে। তেনে এটি মহান জনগোষ্ঠীৰ যিটো ছাত্ৰ সংগঠন, এই ছাত্ৰ সংগঠনটোৱে প্ৰায় 57 বছৰ কাল জনগোষ্ঠীৰ মৌলিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আপোচবিহীনভাৱে সংগ্ৰাম চলাই আহিছে আৰু অসমৰ জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ ক্ষেত্ৰতো আত্মবলিদান দি আহিছে। গতিকে আজি আপোনালোকে এই অভাজনত এনেধৰণৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে যি আমন্ত্ৰণ আপোনালোকে প্ৰদান কৰিলে তাৰ বাবে মই মৰাণ জনগোষ্ঠীৰ প্ৰতিগৰাকী ব্যক্তিৰ শ্ৰীচৰণত মোৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি একবিংশ শতিকাত বৰ্তমান পদাৰ্পণ কৰিছোঁ আৰু আমি প্ৰত্যেকেই এই কথা গভীৰভাৱে উপলব্ধি কৰিব লাগিব যে বৰ্তমান সময়ত অসমীয়া জাতি বিশ্বশ্ৰেষ্ঠ জাতি হিচাপে গঢ় দিব লগা হ'লে ইয়াৰ ঠাল ঠেঙুলি প্ৰতিটো জাতি জনগোষ্ঠী শক্তিশালী হ'ব লাগিব সকলো প্ৰকাৰে।